দাদাজনৰ বাইকখন ষ্টাৰ্ট নোহোৱা হ'ল, কেনেকৈ সহায় কৰিব পাৰোঁ চাওঁচোন ব'লক। প্ৰব্লেম হৈ আছে নি? অঁ ষ্টাৰ্ট হোৱা নাই ন? ব'লক মই ঠেলি দিছোঁ ব'লক। এনেকৈ পাছফাল বা ঠেলি ছাৰ্ভিচিং ডিলাৰ দিশে আগবাঢ়িছোঁ। পিছে আজি দাদাজনৰ তেল শেষ হোৱা নাই দেই, বাইকখন মানে একেবাৰে ষ্টাৰ্টেই নোহোৱা হ'ল। এনেকৈ আহি অৱশেষত ছাৰ্ভিচিং ডিলাৰ পালোহি। পাই কি গম পালোঁ আপোনালোকে শুনকচোন নিজেই। তাৰ আছে ছাৰ্ভিচিং, ছাৰ্ভিচিং নকৰে নি? চেচে আৰু অলৰেডি 4 কিলোমিটাৰ 4.5 কিলোমিটাৰ ঠেলি আহিলোৱেই, এতিয়া প্ৰায় আকৌ 1.5 কিলোমিটাৰমান যাব লাগিব। ব'লক আকৌ আমি ঠেলা আৰম্ভ কৰি দিলোঁ। এনেকৈ আহি আমি ফাইনেলি ছাৰ্ভিচিং ডিলাৰ পালোহি। ঠিক আছে হ'ব। দাদাজন যে মই অকণমান সহায় কৰিব পাৰিলোঁ, সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিছে। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, সদায় মোক ছাপোৰ্ট কৰিব, যাতে মই সহায় এখন আন এজনলৈ আগবঢ়াব পাৰোঁ। ধন্যবাদ।